হেল্ল' নমস্কাৰ ৰাইজ, কি খবৰ? ঠিকে চলিছেনে সকলো? মই বাৰু ঠিকে আছোঁ। আৰু এয়া হ'ল সখী। আপোনালোকেতো গম পায়েই যে সখীৰ বহাগত বিয়া, আৰু সেয়াই মই আজি সখীক নিবলৈ আহিছোঁ আমাৰ ঘৰত ভাত এসাঁজ খুৱাবলৈ বুলি। আৰু এয়া সখীহঁতৰ নতুন ঘৰটো ল'লে, আৰু এয়া সখীহঁতৰ পূৰা বিয়াৰ আয়োজন চলিলে দেই সখীৰ ঘৰত। আৰু এয়া মই তাইক লৈ আহিলোঁ। আৰু তাৰপাছতে আমি আহিলোঁ ভাগিনৰ ঘৰলৈ, মানে ভণ্টিৰ পোৱালি এটা হ'ল। আৰু এয়া ভাগিনৰ লগত পূৰা জেঠাইকে খেলি আছে। তাৰপাছতে ময়ো অকণমান খেলিলোঁ ভাগিনৰ লগত। এয়া আমাৰ ভাগিন বহুত মৰম লগা দেই। তাৰপাছতে ভণ্টিহঁতৰ ঘৰৰ পৰা দুইজনী ওলালোঁ। ওলাই কৰি সেয়া আমাৰ ঘৰত সদায় এনেকৈ ভাত এসাঁজ খোৱালোঁ। আৰু আমাৰ মৰমবোৰ সদায় এনেকৈ থাকক। সখী, তুমি মোৰ বহুত মৰমৰ, আৰু সদায় মৰমৰ হৈ থাকিবা। বিয়াৰ পাছত আকৌ মোক পাহৰি নাযাবা দেই সখী। তাইক মৰমতে সৰুকৈ উপহাৰ এটা দিলোঁ। তাৰপাছতে সখীক থ'বলৈ ওলালোঁ। আমি তিনিজনী, ভণ্টি, মই আৰু সখী। ৰাইজ, আমি তিনিওজনীয়ে কথা পাতি পাতি গৈ আছিলোঁ। তাৰপাছতে চাওকচোন, বেলিটো ইমানেই চোকাকৈ ওলাইছে, মোৰ চকু চাট মাৰি ধৰিছে। মই বাইকে চলাব পৰা নাছিলোঁ, তথাপিও তেনেকৈ গ'লোঁ। আচলতে এইকেইদিন বৰষুণ দি আছিলে, সেইবাবে চাগে ইমান চোকাকৈ পিছবেলা ওলাইছিলে বেলিটো। আজিলৈ ইমানতে সামৰিছোঁ দেই ৰাইজ। লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।